নমস্কাৰ বন্ধুসকল, মই ডাক্তৰ পৰাঞ্জলি ডেকা, দাঁত আৰু মুখৰ চিকিৎসক হয়। আজি আপোনালোকক মই দাঁতৰ বিষ কেই প্ৰকাৰৰ সেইটো বিষয়ে এক্সপ্লেনেশ্যন দিবলৈ যত্ন কৰিম। তো ভিডিঅ'টো শেষলৈকে চাব। আমাৰ দাঁতৰ বিষ কেইবা প্ৰকাৰৰ হয়, বিশেষকৈ 3-4 প্ৰকাৰৰ আমি বিষটো 4 প্ৰকাৰ বা 3 প্ৰকাৰৰ ভিতৰত আমি দাঁতৰ পেইন, যিটো ডেণ্টেল পেইন, সেইটো আমি ভাগ কৰিব পাৰোঁ। প্ৰথম বিষটো হৈছে দাঁতৰ মুখৰ ভিতৰত যিটো আছে, যিটো এটা ডেণ্টেল পেইন। এক নম্বৰতে যিটো ডেণ্টেল পেইন হয়, ডেণ্টেল পেইনটো এইটো মানুহে বিষ বুলি কয়, কিন্তু এইটো বিষ নহয়, আচলতে চেঞ্চিটিভিটি হয়। সেইটোত কি হয়, আমাৰ দাঁতটো যদি ক'ৰবাত ফাট এটা মেলি আছে বা দাঁতটো অকণমান ক্ষয় যাব ধৰিছে, ক্ষয় গৈ পেলাই দাঁতৰ যিটো 3টা তৰপ থাকে তাৰ 2 নম্বৰ তৰপটো ক্ষয় গৈ গৈ পাইছে, তেতিয়া আমি ঠাণ্ডা বতাহ, ঠাণ্ডা পানী বা গৰম চাহ বা গৰম বস্তু খাই দিলে আমাৰ দাঁতটো সিৰসিৰণি ধৰিব লাগে। এইটো চেঞ্চিটিভিটি বুলি কয়। বহুত মানুহে এইটো চেঞ্চিটিভিটি আৰু পেইনটো ভাগ কৰিব নোৱাৰে, ঘপককৈ কৈ দিয়ে দাঁত বিষ হৈছে, অত্যন্ত বিষ হয়। এইটো অকণমান টাইমৰ কাৰণে থাকে, তাৰপিছত কিবা এক্সটাৰ্নেল ষ্টিমুলি, যিটো বাহিৰৰ পৰা বস্তুটো আহে, সেই লাগি পেলাই বিষটো হয়, সেই বস্তুটো যেতিয়া আঁতৰাই দিওঁ আমি, তেতিয়া আমাৰ বিষটো নাইকিয়া হৈ যায়। এইটো প্ৰথম বিষ দাঁতৰ। এইটো ডেণ্টেল পেইন বুলি ক'ব নোৱাৰে, এইটো চেঞ্চিটিভিটি হয়, যিটো দাঁতৰ ভিতৰত যিবিলাক নাৰ্ভবিলাক ভাল হৈ থাকে, সেইটো বাহিৰৰ পৰা এটা ষ্টিমুলি আহি পেলাই সেই নাৰ্ভবিলাকক অকণমান দিগদাৰ কৰিব বিচাৰে, তেতিয়া আমাৰ নাৰ্ভে ছিগনেল দিয়ে দাঁতটোত পেইন হৈছে বুলি। 1 নম্বৰ সেইটো। আৰু 2 নম্বৰ এটা আছে, দাঁতটো যেতিয়া আমি ক্ষয় গৈ থাকে, ক্ষয় গৈ 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 নাৰ্ভ একদম ওচৰ পাওঁ পাওঁ হৈ গৈছে, সেইটো এটা কণ্টিনিউৱাছ বিষ হৈ থাকে, একদম ষ্টাৰ্ট হৈ যায়। যিটো এক্সটাৰ্নেল ষ্টিমুলি, খাদ্য বস্তু বা মিঠা বস্তু যেতিয়া গাঁতটো হৈ যায় দাঁতত, তাত ফচি যোৱাৰ পিছত ব্ৰাছ কৰি দিয়া যায়, ব্ৰাছ কৰি দিলেও তেতিয়া বিষটো থাকে। সেইটো 2 নম্বৰ প্ৰকাৰৰ যিটো। সেইটো মানে কি হয়, আমাৰ নাৰ্ভটো এক্সপ'জ হৈ যায় আৰু নাৰ্ভটো ইনফেকশ্যন হ'বলৈ ধৰে, আৰু নাৰ্ভে এইটো ৰিয়েকশ্যন কৰে দাঁতৰ ভিতৰত থকা নাৰ্ভটোৱে, আৰু আমাৰ ব্ৰেইনে আমাক ফিল কৰায় যে আমি পেইন ফিল কৰিছোঁ। এইটো প্ৰথম দাঁতৰ বিষ হয়, অত্যন্ত বিষ হয়, একদম মূৰলৈকে ধৰে, পেচেণ্টে থাকিব নোৱাৰা হৈ যায়। তাৰপৰা 3 নম্বৰ বিষটো হৈছে যিটো নাৰ্ভটো পূৰা এক্সপ'জ হৈ গৈছে দাঁতৰ, এক্সপ'জ হৈ পেলাই গাঁত হৈ পেলাই যিটো নাৰ্ভটো আছিলে দাঁতৰ ভিতৰত, সেই নাৰ্ভটো নষ্ট হৈ গৈছে। নষ্ট হৈ গৈ পেলাই কি হয়, খাদ্যবস্তু অহৰহ পাই আছে, তাত থকা বীজাণুখিনিয়ে তাৰ কামখিনি কৰি আছে, কৰি কৰি নাৰ্ভৰ যিটো ফুটাটো আছে একে তললৈকে দাঁতটো, আমাৰ বডিৰ পৰা হাৰ্ডিৰ পৰা যেনেকৈ নাৰ্ভখিনি কানেকশ্যন হৈ থাকে, তাৰ পৰা এটা কানেকশ্যন আছে, সেই কানেকশ্যনডোখৰলৈকে খাদ্যবস্তুত থকা বীজাণুবিলাক যায় আৰু গৈ পেলাই সেই গুৰিত, দাঁতৰ গুৰিত এটা বিষ পৰে। যিটো মানে দাঁতৰ গুৰিটো ক্ষয় যোৱাই পেলাই তাত আমাৰ বডিত ৰিয়েকশ্যন হয়, যিটো ইনফ্লেমেশ্যন বুলি কয়, সেইটো হ'লে এনেই পেইন হয়। তো মানুহে কিবা খাদ্যবস্তু চুবালে বিষ কৰা নিচিনা জেঙেতকৈ মাৰে, গুৰিত তলৰ দাঁত ধৰক ওপৰৰ দাঁত যিকোনো এটা হ'লে, মানে যিকোনো দাঁতটোত গুৰি ফালে একদম পূৰা জেঙেতকৈ মাৰা নিচিনা লাগে যদি দাঁতটোত টুকুৰিয়াই দিয়া যায় বা কিবা এটা খাদ্যবস্তু চুবোৱা যায়। তো তেনেকুৱা সেইটো 3 নম্বৰ যিটো পেইন। আৰু এটা নৰ্মেল পেইন আছে, দাঁতৰ আলুৰ পৰা হয় এইটো পেইন। দাঁতৰ কাৰণে নহয়, দাঁতৰ আলুৰ পৰা হয়। দাঁতৰ আলুৱে, এইটো ধৰক দাঁত হ'লে আলুটোৱে দাঁতটো কেনেকৈ ধৰি ৰাখে, কিন্তু তাত কিছুমান ফাঁক থাকে, সেই ফাঁকত যদি খাদ্যবস্তু ফচি যায়, ফচি পেলাই তাত ইনফেকশ্যন হ'বলৈ ধৰে, ইনফেকশ্যন হ'লে ইনফ্লেমেশ্যন হয়, আৰু তেতিয়াই আমাৰ দাঁতটো হালকা হালকা বিষ হয়, কিছুমানে বেছি বিষ কৰে, কিছুমানে হালকা হালকা বিষ হয়। তো ডেণ্টেল পেইন, মুখৰ ভিতৰত যিটো দাঁতৰ কাৰণে বিষ হয়, সেইটো 4 প্ৰকাৰৰ বুলি ক'ব পাৰি, দাঁতৰ আলুটো ধৰি পেলাই। এনেই ডেণ্টেল পেইন বুলি ক'লে 3 প্ৰকাৰৰ ডেণ্টেল পেইন নৰ্মেলি আমি 3টা ভাগত বিভক্ত কৰিব পাৰোঁ। আজিলৈ কথাখিনি এইখিনি। নেক্সট আৰু নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ সামৰিছোঁ। ধন্যবাদ।